প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই এই ক্লাছত ক্লাছ 9ৰ ইংৰাজী কিতাপৰ প্ৰথম যিটো পাৰ্ট আছে দ্য ফান দে হেড, ইয়াৰ উচ্চাৰণ ৰিডিং তোমালোকক লাহে লাহে শুদ্ধকৈ শিকাইছোঁ। লগতে ইয়াৰ অৰ্থ কি এইবিলাকো তোমালোকক আগবঢ়াইছোঁ। তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবা, কাৰণ এই ভিডিঅ'টো আধা ঘণ্টামানৰ হৈছে, দীঘলীয়া ভিডিঅ'। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ক্লাছ 9 আৰু 10ৰ প্ৰশ্ন আৰু উত্তৰ পাবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বিলাক দেখিব। এইখন হ'ল ক্লাছ 9ৰ ইংৰাজীৰ টেক্সট বুকৰ প্ৰথম পাৰ্ট, দ্য ফান দে হেড। দ্য ফান দে হেড ইয়াৰ অৰ্থ হ'ল, দ্য ফান মানে ৰং ধেমালি, দে হেড সিহঁতৰ কৰা ৰং ধেমালি। বিফৰ ইউ ৰিড, তোমালোকে পাৰিলেই সেইবিলাক পঢ়িবা, নপঢ়িলেও হ'ব। ভৱিষ্যতৰ স্কুল কেনেকুৱা হ'ব, ইয়াৰ এটা চিত্ৰ ইয়াৰ এটা ডায়েগ্ৰাম দিছে। এই ডায়েগ্ৰামটো চোৱা। এইখন হ'ল স্কুল অফ দ্য ফিউচাৰ, ভৱিষ্যতৰ স্কুল এইটো। আৰু স্কুলখনত টিচাৰ যিজন থাকিব, টিচাৰজনৰ নাম হ'ব ৰবটিক টিচাৰ। স্কুলৰ শিক্ষা ক'ত হ'ব, লাৰ্ণিং থ্ৰুজ কম্পিউটাৰ, কম্পিউটাৰৰ মাধ্যমে শিক্ষা গ্ৰহণ হ'ব। ক্লাছৰুম হ'ব, ক্লাছৰুমটো কেনেকুৱা হ'ব, ভিজুৱেল ক্লাছৰুম হ'ব। ক্লাছৰুমটোত দেখা যাব টেলিভিশ্যনৰ বা কম্পিউটাৰ স্ক্ৰীণত সেইবিলাক পঢ়াবিলাক দেখা যাব। এইটো হ'ল মুভিং ই টেক্সট, আৰু টেক্সটবিলাক কি হ'ব, লৰচৰ কৰা হ'ব। সাধাৰণতে টেলিভিশ্যন বা কম্পিউটাৰ স্ক্ৰীণত টেক্সটবিলাক লৰচৰ কৰা দেখা যায়। ষ্টেঞ্জা 1 চোৱা। মাৰ্গিছ ইভেন wrote about it that night in her diary. On the page headed 17 May 2157, she wrote, "Today, Tammy found a real book." ইয়াৰ অৰ্থ হ'ল, মাৰ্গি ইভেন ৰোড এবাউট ইট, মাৰ্গি এই বিষয়ে এবাৰ লিখিছিল, ডেট নাইট সেই ৰাতি, ইন হাৰ ডায়েৰী তাইৰ দিনপঞ্জিকাত লিখিছিল। অন দ্য পেজ হেডেড, পেজৰ ওপৰৰ টপত বা শীৰ্ষত লিখিছিল। এইবিলাক লিখিছিল 17 মে 1957 চনৰ কথা কৈছে। সি ৰোড, তাই লিখিছিল। তাই কি লিখিছিল? ইয়াৰ এনচাৰ হ'ল, টুডে টমি ফাউণ্ড এ ৰিয়েল বুক। আজি টমিয়ে এখন প্ৰকৃত কিতাপ বিচাৰি পাইছে। প্ৰকৃত কিতাপ এইটো কি? প্ৰকৃত কিতাপ মানে এই কিতাপ, কাগজৰ কিতাপ যিবিলাক বৰ্তমান চলি আছে সেইবিলাক হৈছে ৰিয়েল বুক। আৰু কম্পিউটাৰ স্ক্ৰীণত যিবিলাক পঢ়া হয় এইবিলাকক টেলিবুক বুলি কোৱা হয়। টেলিভিশ্যনৰ পৰ্দাত দেখা যায়, সেইকাৰণে এইবিলাক টেলিবুক বুলি কোৱা হয়। ইট ৱাজ ভেৰি অল্ড বুক, এইটো বৰ পুৰণি কিতাপ আছিল। মাৰ্গিজ গ্ৰাণ্ডফাদাৰ্ছ ওৱান্স ছেইড, মাৰ্গিৰ ককা আইতাই এবাৰ কৈছিল, ডেট ৱেন হি ৱাজ এ লিটিল বয়, যেতিয়া তেওঁ সৰু ল'ৰা আছিল, হিজ গ্ৰাণ্ডফাদাৰ, তেওঁৰ ককা দেউতাই, অৰ্থাৎ মাৰ্গিৰ ককা দেউতাৰ আকৌ ফিৰ ককা দেউতাকে কৈছিল। তাৰপিছত told him that there was a time, এটা সময় আছিল, when all stories, সকলোবিলাক ষ্টৰিজ অৰ্থাৎ গল্পৰ কিতাপ, were printed, ছপা কৰা হৈছিল on paper, যেতিয়া সকলোবিলাক কাহিনী সেইবিলাক ক'ত ছপা কৰা হৈছিল, কাগজৰ কিতাপত ছপা কৰা হৈছিল। আজিৰ পৰা প্ৰায় 100-150 বছৰ পিছত কেনেকুৱা স্কুল হ'ব, আৰু তেতিয়াৰ মানুহবিলাক আজিৰ বৰ্তমানৰ যি কিতাপ আছে কাগজৰ কিতাপ এইবিলাক দেখি তেওঁলোকে কেনেকুৱা ফিলিং হ'ব এইটো
কৈছে দে টাৰ্ণ দ্য পেজেছ সিহঁতে পেজবিলাক উলিয়াইছিল দে টাৰ্ণ দ্য পেজেছ সিহঁতে পৃষ্ঠাবোৰ ওলোটাইছিল হুইচ ৱেৰ য়েলো যিবিলাক হালধীয়া আছিল এণ্ড ক্ৰিংকেল আৰু ভাঁজযুক্ত আছিল ভাঁজ এইবিলাক বহুত পুৰণা হোৱাৰ বাবে ভাঁজ পৰি গৈছিল এণ্ড ইট ৱাজ আৱেফুলি ফানি এইটো অতিৰিক্ত এৱেফুলি মানে অতিৰিক্ত ফানি মানে ৰহস্যময় আছিল টু ৰিড পঢ়িবলৈ বৰ ধেমালিজনক আছিল টু ৰিড ৱাৰ্ডছ that stood still instead of moving the way they were supposed to on screen আৰু এইবিলাক পঢ়িবলৈ বৰ ধেমালিজনক আছিল কাৰণ এইবিলাক কোনো ধৰণৰ লৰচৰ কৰা নাছিল মুভিং কৰা নাছিল এইবিলাক কি আছিল ফিক্স আছিল এইবিলাক কাৰণে এইবিলাক পঢ়িবলৈ ভাল আছিল তোমালোকে জনা and then when they turned back to the pages before আৰু যেতিয়া তেওঁ আগৰ পৃষ্ঠাবিলাক লৈ উভতি যাব it had the same words on it আৰু সেইবিলাক একেই শব্দ দেখিবলৈ পায় that is had when they read it the first time আৰু আগতে যেনেকুৱা পঢ়িছিল সেইবিলাক এনেকুৱা একেই থাকিব যেতিয়া প্ৰথমবাৰৰ পৰা পঢ়িব আৰু পিছত যেতিয়া এইবিলাক উভতি আকৌ পঢ়িব তেনেকুৱা একেই দেখিবলৈ পাব কিন্তু টেলিভিছনৰ পৰ্দাত যিবিলাক আছে সেইবিলাক একে নাথাকে সেইবিলাক জুম ইন কৰি দেখা যায় গতিকে ইয়াৰ আগৰ কিতাপ আৰু কম্পিউটাৰৰ কিতাপৰ মাজত কিছু পাৰ্থক্য দেখা যায় জি said টমি কৈছিল হয় জি মানে ধৰা হয় what a waste কি লেতেৰা when you are through with the book যেতিয়া তোমালোকে কিতাপবোৰ পঢ়িবা you just throw it away এইটো তোমালোকে দলিয়াই পেলাবা I guessed our television screen must have had a million books on it and it's good for plenty more তোমালোকে জানা টেলিভিছনৰ স্ক্ৰীনত যিবিলাক মিলিয়ন অৰ্থাৎ লাখ লাখ কি আছে কিতাপ আছে আৰু এইবিলাক বৰ গুড ফৰ প্লেণ্টি মোৰ এইবিলাক বৰ ভাল সেইবিলাক কি নাই কোনো ধৰণৰ মলিয়ন নাই কোনো ধৰণৰ লেতেৰা নাই কিন্তু এই কাগজৰ কিতাপবিলাক লেতেৰা থাকে এইটোৰ কথা কৈছে আই উড নট থ্ৰো ইট এৱে মই এইবিলাক দলিয়াই পেলাব নোৱাৰোঁ কোন কিতাপৰ কথা কৈছে এই কম্পিউটাৰৰ টেলিবুকৰ কথা কৈছে এইবিলাক মই দলিয়াই পেলাই দিব নোৱাৰোঁ কিন্তু কিতাপৰ কাগজৰ কিতাপবিলাক কি দলিয়াই পেলাই দিয়া যায় তাৰপিছত কি আছে সেম উইথ মাইন একে ধৰণে said মাৰ্গিও কৈছিল she was 11 তাই আছিল 11 বছৰ and had not seen many telebooks as Tommy had আৰু টামিয়েই যিমান টেলিবুক দেখিছিল মাৰ্গিয়ে সিমান দেখা নাই মাৰ্গি মানে সি অৰ্থাৎ মাৰ্গিয়ে ইমান টেলিভিছনৰ কিতাপ টেলিবুক দেখা নাই she was 13 তাইৰ বয়স আছিল he was 13 তেওঁৰ বয়স আছিল 13 বছৰ অৰ্থাৎ মাৰ্গিৰ বয়স আছিল 11 বছৰ আৰু টমিৰ বয়স আছিল 13 বছৰ she said তাই কৈছিল where did you find it তুমি তো কত বিচাৰি পাইছিলা in my house মোৰ ঘৰত he pointed without looking তেওঁ নচোৱাকৈ দেখুৱাই দিছিল পইণ্টেড কৰি দিছিল because he was busy reading কাৰণ তেওঁ পঢ়াত কি আছিল ব্যস্ত আছিল in the attics that means ঘৰৰ এটা মানে কোনো এটা চিৰিৰ বা কোনো এটা ৰেকৰ্ড তলত আছিল ইয়াত মিনিং বিলাক দিয়া আছে পঢ়িলে এই মিনিং বিলাক ইংৰাজীত পঢ়ি যাবা what's it about
ইয়াৰ বিষয়টো কি হ'ল স্কুল স্কুল কি ইয়াৰ কথা কৈছে মাৰ্গী was scornful মাৰ্গী আচৰিত হৈছিল স্কুল কি what's there to write about school স্কুলৰ বিষয়ে কি লিখিব লাগে I hate school মই স্কুলক ঘৃণা কৰোঁ মাৰ্গীয়ে স্কুলক ঘৃণা কৰে মাৰ্গী always hated school মাৰ্গীয়ে স্কুলক সদায় ঘৃণা কৰে but now she hated it more than ever কিন্তু তাই এতিয়া আগতকৈ বেছি ঘৃণা কৰে মাৰ্গী আগৰ পৰাই স্কুলক ঘৃণা কৰে এতিয়া আৰু বেছি ঘৃণা কৰে কাৰণ হৈছে সেই সময়ত যি পঢ়া শুনাত থাকিব টেলিবুকত ইয়াতো কিছুমান প্ৰব্লেম দেখা দিব প্ৰব্লেমটো কি হ'ল ইয়াত কৈছে The mechanical teacher had been giving her test after test in geography. এই মেকানিক্যাল টিচাৰজনে এটাৰ পিছত এটাকৈ পৰীক্ষা ল'ব and she had been doing odds and odds until her mother had shaken her head sorrowfully. ইয়াৰ ঘৃণা কৰাৰ কাৰণ আছে মেকানিক্যাল টিচাৰজনে পৰীক্ষাৰ পিছত আৰু এটা পৰীক্ষা লৈছিল আৰু তাই সদায় কি কৰিছিল পৰীক্ষাত জিঅ'গ্ৰাফিত বেয়া কৰিছিল আৰু সেই কাৰণে তাইৰ মাকে তাইক খং কৰি মূৰত কি চপৰাইছিল এণ্ড আৰু চেণ্ড ফৰ কাউণ্ট্ৰি ইনস্পেক্টৰ আৰু কাউণ্ট্ৰি ইনস্পেক্টৰক মাতি পঠিয়াইছিল কাউণ্ট্ৰি ইনস্পেক্টৰ কোন সেইজন হ'ল সেই সময়ত যিজন টেলিবুকৰ বা কম্পিউটাৰ স্ক্ৰীনত যিজন ইনস্পেক্টৰ থাকিব সেইজনৰ নাম কি হ'ল কাউণ্ট্ৰি ইনস্পেক্টৰ ষ্টেণ্ডাৰ্ড ফ'ৰ চোৱা হি ৱাজ ৰাউণ্ড লিটিল মেন তেওঁ কাউণ্ট্ৰি ইনস্পেক্টৰজন কেনেকুৱা থাকিব হি ৱাজ এ ৰাউণ্ড লিটিল মেন এটা ঘূৰণীয়া লিটিল মেন হ'ব সৰু মানুহ উইথ এ ৰেড ফেচ ৰঙা মুখমণ্ডল থাকিব এণ্ড হেড এ হোল বক্স আৰু এটা সম্পূৰ্ণ কি থাকিব বাকচ থাকিব অফ টুলছ আহিলা বাতিৰ এটা বাকচ থাকিব তাৰ লগত উইথ ডাইলছ এণ্ড ৱেয়াৰ্ছ আৰু তাৰ আৰু ডাইলবিলাক তেওঁৰ লগত থাকিবই হি স্মাইলড এট মাৰ্গী এণ্ড গেভ হাৰ এন এপেল তাই আহি কি কৰিল সেই প্ৰব্লেমটো ছল্ভ কৰিবলৈ আহি মাৰ্গীক দেখি হাঁহিছিল আৰু তাইক এটা আপেল দিছিল দেন টুক দ্য টিচাৰ এপাৰ্ট আৰু এই টিচাৰজনক লৈ যোৱা হৈছিল মাৰ্গী হেড হপ হি উড নট ন' হাউ টু পুট ইট ইন গেথাৰ এগেইন মাৰ্গী হেড হপ মাৰ্গী আশা কৰিছিল হি উড নট ন' তেওঁ নাজানে হাউ টু পুট ইট এইটো কেনেকৈ কৰিব টুগেডাৰ এগেইন এইটো আকৌ আগৰ দৰে একেলগে কেনেকৈ কৰিব লাগে সিহঁতো নাজানে বাট হি ন' হাউ টু অল কিন্তু আকৌ তেওঁ জানে but to put it together again but he knew how all right and after an hour or so কিন্তু এঘণ্টাৰ পিছত তেওঁ জানে যে তেওঁ সকলোবিলাক কৰিব পাৰে there it was again large and black and ugly with a big screen on which all the lessons were shown and the questions were asked কিন্তু এঘণ্টাৰ পিছত তেওঁ জানিব পাৰিছিল যে স্ক্ৰীনৰ পৰ্দাত এজন কলা কুৎসিত এজন বিশাল মানুহ উপস্থিত হৈছিল আৰু সকলোবিলাক প্ৰশ্ন তাইক সোধা হৈছিল that was not so bad এইটো বেছি বেয়া নাছিল the part Margie hated এই পাৰ্টটো মাৰ্গী কি হৈছিল ঘৃণা কৰিছিল
most was the slot where she had input homework. মাৰ্গী য'ত কি কৰিছিল হোমৱৰ্কবিলাক কৰিছিল এইবিলাকো তেওঁ ঘৃণা কৰিছিল এণ্ড টেষ্ট পেপাৰ আৰু পেপাৰবিলাক ইয়াৰ তাৰ মাৰ্গীয়ে যিবিলাকত হোমৱৰ্ক কৰিছিল সেইবিলাক পৰীক্ষা কৰা হৈছিল she always had to write them out in punch code তেওঁ সদায় এইবিলাক এটা পাঁচ কোড আছিল এই তেওঁৰ পাঁচ কোডত এইবিলাক লিখিছিল হোমৱৰ্কবিলাক দিছিল and made her learn with she was 6 years old আৰু সেইবিলাক 6 বছৰীয়া ধৰণে লিখিছিল and the mechanical teacher calculated the mark in no time আৰু এই মেকানিক্যাল টিচাৰজনে অতি সোনকালে সেই মাৰ্কবিলাক কি কৰিছিল গণনা কৰি সেইবিলাকত মাৰ্ক কৰিছিল stanza 5 কি আছে the inspector had smiled after he was finished and patted Margie's head ইয়াত কি কৈছে the inspector had smiled after he was finished and patted Margie's head ইন্সপেক্টৰজনে এই সমস্যাবিলাক সম্পূৰ্ণ কৰা কামবিলাক কৰাৰ পিছত কি হৈছিল মাৰ্গীক দেখি হাঁহিছিল আৰু মাৰ্গীৰ মূৰত এটা কি কৰিছিল বুলিয়াইছিল he said to her mother ইন্সপেক্টৰজনে তাইৰ মাকক কৈছিল it is not the little girl's fault এটো সৰু ছোৱালীজনীৰ অৰ্থাৎ মাৰ্গীৰ ভুল নহয় মিছেছ জোনছ ইয়াৰ মাকৰ নাম মাৰ্গীৰ মাকৰ নাম জনক কৈছিল যে তোমাৰ ছোৱালী যিটো আছে ইয়াৰ বিশেষ দোষ নাই I think মই ভাবো the geography sector was geared a little too quick এই জিঅ'গ্ৰাফি সেক্টৰটো অলপ কুইক মানে দ্ৰুত ফাষ্ট চলিছিল those things happens sometimes এনেকুৱা ঘটনা মাজে ঘটে I have shot it up to an average 10 years level মই এটো এভাৰেজ 10 বছৰৰ লেভেল কৰিছো actually overall pattern of the progress is quite satisfactory আসলতে যেটো গড সাকসেস হেটো কি আছে সাকসেসফুলি কি স্যাটিসফ্যাক্টরি হিবলা সন্তোষজনক আছিল মানে অর্থাৎ মার্গিয়ে যিখিনি কৰিছিল হোমৱৰ্ক সেইখিনি দেখি কৈছিল যে এটো কম্পিউটাৰ প্ৰবলেম এটো মাৰ্গিৰ প্ৰবলেম নহয় তেওঁ সন্তোষভাৱে অর্থাৎ ভালদৰে পৰীক্ষা দিছে and he patted Margie's head again আৰু তেওঁ আকৌ মাৰ্গিৰ মূৰত বুলিয়াইছিল Margie was disappointed Margie হতাশা নিৰাশা হৈছিল she had been hoping আশা কৰি আছিল they would take the teacher away altogether তেওঁ আশা কৰিছিল যে এই শিক্ষকজনে তাইৰ লগত থাকিব they had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely হিয়তে এবাৰ অৰ্থাৎ টমিৰ এনেকুৱা ধৰণৰ প্ৰবলেম হৈছিল টমিৰ হিষ্ট্ৰী সেক্টৰটোৰ একেবাৰে খালি হৈ আছিল এটো কথা কৈছিল so she said to Tommy গতিকে তাই টমি কৈছিল why would anyone write about school কিয় এজনে স্কুলৰ বিষয়ে লিখে অৰ্থাৎ মাৰ্গীৰ স্কুলৰ বিষয়ে খুব বেয়া ধৰণৰ মনোভাৱ আছিল কাৰণ সেইখিনিত টেলিভিছনৰ পৰ্দাত বহুত ধৰণৰ প্ৰবলেম হয় সেই কাৰণে কৈছে তাই যে কিয় এজনে টেলিভিছনৰ বিষয়ে কয় বা এই স্কুলৰ বিষয়ে কয় stanza 6 wa Tommy looked at Tommy চাইছিল Tommy মাৰ্গীৰ প্ৰতি চাইছিল with very superior eyes বৰ তীক্ষ্ণতাৰে because
It is not our kind of school, stupid. টমিয়ে কৈছিল এইটো আমাৰ স্কুলৰ মূৰ্খ হে মাৰ্গী কৈছে মূৰ্খ এইটো আমাৰ স্কুলৰ ধৰণ নহয় It is the old kind of school that they had hundred of years ago এইবিলাক অসুবিধা হৈছিল যেটো 100 বছৰ আগত আছিল এইবিলাক স্কুলত এইবিলাক সমস্যা আছিল আমাৰ স্কুলত নহয় He added loftily pronouncing the words carefully তেওঁ সেই শব্দবিলাক ভালদৰে উচ্চাৰণ কৰিছিল Centuries ago Margie was hurt Margie আঘাত পাইছিল well ভাল I do not know what kind of school they had all that time ago She read the books over his shoulder for a while, then said, Anyway, they had a teacher. Margie কৈছিল যে হিয়তে যদিও বহুতৰ সমস্যা সন্মুখীন হৈছিল তথাপিও হিয়তে কান্দত কি কৰিছিল থৈ স্কুলবিলাক কিতাপবিলাক লৈ গৈছিল আৰু পঢ়িছিল তথাপিও সেই সময়ত এটা এজন শিক্ষক আছিল Anyway, they had a teacher. তথাপিও হিয়তৰ এজন শিক্ষক আছিল Sure, they had a teacher, but it was not a regular teacher. It was a man. Surely they had a teacher. নিশ্চিতভাৱে হিয়তৰ খাটাংকৈ তেওঁৰ এজন শিক্ষক আছিল but it was not a regular teacher হিবিলাক ৰেগুলাৰ নাছিল নিয়মিত নাছিল it was a man এটো এটা মানুহ আছিল এজন কি আছিল মানুহ a man how could a man be a teacher এজন মানুহে কেনেকৈ শিক্ষক হ'ব পাৰে well he just told the boys and girls things and gave from homework and asked them question well মানে ভাল he just told the boys তেওঁ মাত্ৰ লৰা ছোৱালীবিলাক কৈছিল and girls things ভাবা and gave the homework and asked them question আৰু সেই কালত কি কৰিব শিক্ষকে লৰাবিলাকক হোমৱৰ্ক দিছিল আৰু প্ৰশ্নবিলাক কৰিবলৈ কৈছিল Stanza 7 আছে a man is not smart enough এজন মানুহ ইমান পাৰ্গত নহয় স্মাৰ্ট enough মানে স্মাৰ্ট মানে পাৰ্গত enough ইমান পাৰ্গত নহয় Sure he is my father knows as much as my teacher নিশ্চিত মোৰ ককা মোৰ দেউতাও এজন এনেকৈ জানিছিল তেনেকুৱাভাৱে জানিছিল He knows almost as much তেওঁ বহুতো জানিছিল I betcha মই surely ক'ব পাৰোঁ Margie was not prepared to dispute that এইটো কাজিয়া কৰা তৰ্ক কৰা নাছিল She said তাই কৈছিল I would not want to strange men in my house to teach me মাৰ্গী কৈছিল মই নিবিচাৰোঁ যে এজন অচিনাকি মানুহ আহি ঘৰত মোক পঢ়াওক Tommy screamed with laughter. Tommy screamed with laughter. You do not know much. Tommy হাঁহি মাৰিয়ে কৰিছিল You do not know much. তুমি বেছি কৈ নাজানা মাৰ্গী কৈছিল মাৰ্গী তুমি বেছি কৈ নাজানা The teacher did not live in the house. They had a special building and all the kids went there. সিহঁতে এটা নিৰ্দিষ্ট ঘৰত বাস কৰিছিল আৰু কি কৰিছিল
ছাত্ৰ ছাত্ৰীবোৰে তালৈ পঢ়িবলৈ গৈছিল and all the kids learned the same things আৰু সকলোবিলাক ল'ৰা ছোৱালীয়ে একে বিষয় শিকিছিল sure if they were the same age সিহঁতে নিশ্চিতভাৱে কি আছিল একে বয়সৰ আছিল stanza 8 but my mother says a teacher has to be adjusted in to fit the mind of each boys and girls কিন্তু মোৰ আইতাই কৈছে যে শিক্ষকে সকলোবিলাক ল'ৰা ছোৱালীৰ মাইণ্ডবিলাক একে কৰিব বিচাৰে that it teaches and that each kids has to be taught differently আৰু শিক্ষকে প্ৰত্যেকজন ল'ৰা ছোৱালীক বেলেগ বেলেগকৈ শিকাইছিল just the same they did not do it way then if you do not like it you do not have to read the books just the same they did not do it that way then সিহঁতে সেইবিলাক একে ধৰণে নাছিল if do not like it তুমি যদি এইটো ভাল নোপোৱা you do not have to read the book তুমি যদি এইটো কিতাপ ভাল নোপোৱা তেনেহ'লে এইখন নপঢ়িবা I do not say মই নকওঁ I did not like it মই নকওঁ মই এইটো বেয়া পাওঁ Margie said quickly মাৰ্গীয়ে কি কৰিছিল দ্ৰুততাৰে কৈছিল যে মই নকওঁ যে মই এইটো বেয়া পাওঁ She wanted to read about those funny schools. She wanted to read about those funny school. তাই এই funny স্কুলত পঢ়িব বিচাৰে They were not even half finished when Margie's mother called. Margie school এইবিলাক অৰ্থ নকওঁ এনেকৈ ৰিডিং কৰি আছোঁ Margie looked up, not yet, Mama. Now, said Mr. Jones, and it's probably time for Tammy too. Margie said to Tammy, can I read the books some more with you after school? Maybe, he said nonchalantly. She walked away, whistling the dusty old books tucked beneath his arm. Margie went into the schoolroom. It was right next to her bedroom, and the mechanical teacher was on and waiting for her. It was always on at the same time every day except Saturday and Sunday. Because her mother said little girls learn better if they learned at regular hours. The screen was lit up and it said today's arithmetic lesson is on the additional of proper fraction. Please insert yesterday's homework in the proper slot. Margie did so with a sigh. He was thinking about the old school they had when her grandfather's grandfather was a little boy. All the kids from the whole neighborhood came laughing and shouting in the schoolyard, sitting together in the schoolroom. Going home together at the end of the day, they learned the same things.
so they could help one another with the homework and talked about it. And the teacher were people. The mechanical teacher was flashing on the screen when we add fraction 1/2 and 1/4. Margie was thinking about how the kids must have loved it in the old days. She was thinking about the fun they had. এনেকৈ চিন্তা কৰি থাকোঁতে হঠাতে কি কৰি স্ক্ৰীনত আবিৰ্ভাৱ হ'ল এই মানুহজনৰ। ইয়াতেই কাহিনীটো শেষ হ'ল। এই গল্পটো লিখিছে ইছাক আছিমোভ। হু ইজ দ্য ৰাইটাৰ অফ দিছ ষ্টৰিজ? এনচাৰ হ'ব ইছাক আছিমোভ। Isaac Asimov is the writer of this poem, of this story. The fun they had. আজিলৈ ইমানেই। ভিডিঅ'টো তোমালোকে এইবিলাক ভালদৰে উচ্চাৰণবিলাক শিকিবা। ভিডিঅ'টোৰ জৰিয়তে যদি তোমাৰ উপকৃত হয় তেনেহ'লে চেনেলটোৰ সাবস্ক্ৰাইব কৰি চেনেলটোৰ লগত থাকিবলৈ অনুৰোধ জনাইছোঁ। মই ক্লাছ 9 আৰু 10ৰ টেক্সট বুকৰ এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে এই বছৰ আগবঢ়াম। আগৰ বছৰটোত ইংলিছ গ্ৰামাৰ এই চেনেলত দিয়া আপলোড কৰা হৈছে। এইবাৰ টেক্সটৰ থকা প্ৰশ্নবিলাক আৰু উত্তৰবিলাক মই তোমালোকক আপলোড কৰিছোঁ। ধন্যবাদ।